নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5। আমাৰ চেপ্টাৰ নম্বৰ 5ত কি দি আছে চোৱা তোমালোকে, আহাৰৰ প্ৰয়োজনীয়তা। ছাত্ৰ ছাত্ৰীসকল, আমি যে আহাৰ খাওঁ, কিবা ভাত খাওঁ, কিবা খাওঁ যে, এইটো আমি কিয় খাওঁ সেই বিষয়ে এই পাঠটোত আমাৰ দাঙি ধৰিছে। আমি কিয় খাব লাগে এই পাঠটোত তোমালোকৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে, সকলোবিলাক কুৱেশ্যন আছে মই লৈ আহিছোঁ। ইয়াত তোমালোকে অতি সহজ আৰু অতি চমুকে পাই যাবা। ক নম্বৰ চোৱা কি দিছে, আমাক কিয় আহাৰৰ প্ৰয়োজন। উত্তৰটো চোৱা কি দিছে, আমাৰ শৰীৰটো জীয়াই ৰাখিবলৈ, শৰীৰৰ বৃদ্ধি আৰু গঠনৰ বাবে, কাম কৰিবলৈ, শক্তি পাবলৈ আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। আহাৰ আমি কিয় খাব লাগে তোমালোকে এই কুৱেশ্যনটোত একেবাৰে ধুনীয়াকৈ পাই যাবা আৰু সোনকালে তোমালোকৰ মুখস্থ হৈ যাব। খ নম্বৰটো কি দি আছে, খাদ্যত থকা উপাদানবোৰ কি কি। খাদ্যত আমাৰ কি কি উপাদান থাকে চোৱা। খাদ্যত থকা প্ৰধান উপাদানবোৰ হ'ল শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ। গ নম্বৰ ঠিক আছে চোৱা, সুষম আহাৰ বুলিলে কি বুজা। সুষম আহাৰৰ কিয় প্ৰয়োজন হয়। ইয়াৰ উত্তৰটো হ'ব, যি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উপাদান যেনে শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন সঠিক পৰিমাণে থাকে তাকে সুষম আহাৰ বুলি কোৱা হয়। মানে যিবিলাক আহাৰত শৰীৰৰ প্ৰয়োজনীয় যিমানখিনি বস্তু লাগে, সকলোবিলাক প্ৰটিন সেইটো আহাৰত পোৱা যায়, সেই আহাৰটোক আমাক কি বুলি কোৱা হয়, সুষম আহাৰ বুলি কোৱা হয়। শৰীৰটো সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ সুষম আহাৰৰ প্ৰয়োজন হয়। ঘ নম্বৰ উত্তৰত কি দিছে, আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। উত্তৰ দি আছে, পানীয়ে আমাৰ খোৱা খাদ্য হজম হোৱাত সহায় কৰে আৰু শৰীৰৰ দূষিত পদাৰ্থবোৰ ঘাম আৰু পেচাবৰ জৰিয়তে বাহিৰ উলিয়াই দিয়াত সহায় কৰে। সেয়েহে আমি যথেষ্ট পৰিমাণে পানী পান কৰিব লাগে। তোমালোকে চাবা, তোমালোকৰ মাক দেউতাকে কৈয়ে থাকে যে পানীটো বেছিকৈ খাবা, পানীটো বেছিকৈ খাবা। এই তোমালোকে চোৱা পানী খোৱাৰ কিমানখিনি উপকাৰ। সেইকাৰণে তোমালোকে যেতিয়া সময় পোৱা বা পানীটো খাই থাকিবা, মানে পানীটো পান কৰিবা, একেবাৰে কম পানী নাখাবা। এতিয়া আহা তোমালোকে 2 নম্বৰ কুৱেশ্যন, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰা এইখিনি আমি আৰম্ভ কৰাৰ আগত তোমালোকক ক'ব বিচাৰোঁ যে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে বাকীবিলাক ভিডিঅ' তোমালোকে ইয়াতে পাই যাবা। ক নম্বৰত কি দিছে, জীয়াই থাকিবলৈ আমাক দেশৰ প্ৰয়োজন। একেবাৰে সহজ উত্তৰ, জীয়াই থাকিবলৈ আমাক কিহৰ প্ৰয়োজন, জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। খ নম্বৰত কি দিছে, আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল, এইটো কি আমাৰ প্ৰটিন। প্ৰটিনে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। গ নম্বৰত দিছে কি, সেউজীয়া শাক পাচলি আৰু ফল মূলত ডেছ পোৱা যায়, ভিটামিন আৰু খনিজ লৱণ থাকে। সেউজীয়া শাক পাচলিত কি থাকে, আমাৰ ভিটামিন থাকে আৰু কি থাকে, খনিজ লৱণ থাকে। তাৰপিছত তোমালোকে ঘ নম্বৰত প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে। ইয়াত তোমালোকে চোৱা কি দিছে, সুষম আহাৰ বুলি কোৱা হয়। 2 নম্বৰ কি দিছে, ভিটামিন দেশৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে। মানে আমি যে কুকুৰী কণা বুলি কওঁ, কুকুৰী কণা কি হয়, আমাৰ ভিটামিন এ পৰিমাণ আমাৰ শৰীৰৰ পৰা কমি যায়। সেইকাৰণে ভিটামিন এ কমিলে আমি কুকুৰী কণা হওঁ। তাৰপিছত তোমালোকে 3 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। এইবিলাক তোমালোকে মিলাই ল'বা কিতাপত, ইয়াত ধুনীয়াকৈ মিলাই দি আছে, তোমালোকে চাই ইয়াৰ পৰা মিলাই ল'বা। তেনেকুৱা প্ৰথমতে কি দি আছে, আমাৰ শাৰীৰিক শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কেলছিয়াম। তাৰপিছত তেজ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল লৌহ, আৰু এটা হৈছে কি আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল। তাৰপিছত তোমালোকে 4 নম্বৰ কুৱেশ্যন, ইয়াত কৈছে কি আমাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত কি দি আছে, আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল কি, ভিটামিন আৰু খনিজ লৱণ। তাৰপিছত খ নম্বৰত দীৰ্ঘদিনৰ বাবে খাদ্যত উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়, অভাৱজনিত ৰোগ বুলি কোৱা হয়। তাৰপিছত গ নম্বৰত ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য কি বুলি হয়, কি খাদ্য কয়, এইটো আমলখি বুলি আমি কওঁ। তাৰপিছত আমি আৰু ইয়াত কুৱেশ্যন নাই, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আজি মই ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকে ভালকৈ পঢ়াৰ চেষ্টা কৰা।